কচুৱাৰ কপিলীকানৰ চৰকাৰী ভূমিত অবৈধ খনন কাৰ্যত বাধা দিয়াত আক্ৰমণৰ বলি স্থানীয় বিজেপি কৰ্মী। নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কম্ভুৰডুবিৰ কপিলীকানত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা। একাংশ বন মাফিয়াই কপিলীৰ খহনীয়া এলেকাত মথাউৰিৰ নিচে কাষৰ চৰকাৰী ভূমি অবাধে খনন কৰা কাৰ্যত বাধা দিয়াত যোৱা নিশা মাইনুদ্দিন নামৰ স্থানীয় বিজেপি কৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰাত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখযোগ্য যে কপিলী নদীৰ মথাউৰিৰ কাষৰ চৰকাৰী ভূমি এই অবাধ খননে কামপুৰৰ দক্ষিণ অঞ্চল আৰু বৃহত্তৰ কচুৱাৰ প্ৰায় 20খনকৈ গাঁও বানত বুৰ যোৱাৰ আশংকা প্ৰকাশ কৰাৰ উদ্দেশ্যে স্থানীয় বিজেপি কৰ্মী কলিমুদ্দিনে বাধা দিয়াত কলিমুদ্দিনৰ ডাঙৰ ককায়েক জনৈক ৰহমান উপাধিৰ নেতৃত্বত 7-8জনীয়া এটা গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ তুলিছে। কপিলীৰ মথাউৰি আৰু বৃহত্তৰ ৰাইজৰ স্বাৰ্থত মাত মাতি আক্ৰমণৰ বলি হোৱা মাইনুদ্দিনৰ সৰু ভাইটি কলিমুদ্দিনে কান্দি কান্দি সংবাদ মাধ্যম যোগে ন্যায় বিচাৰি মুখ্যমন্ত্ৰী আৰু বিজেপিক অনুৰোধ জনাইছে। ইফালে আক্ৰমণৰ বলি হোৱা মাইনুদ্দিনে বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ইয়াতে এই মাটিখিনি কাটালৈ এইটো কপিলী নদী আৰু এইখিনি ইমান মাটি কাটিছে, এই কাটাটোৱে একদম পূৰা এইটো একদম ৰহালৈকে বানপানীয়ে বহুত ক্ষতিগ্ৰস্ত কৰে। আৰু যমুনামুখত থানাত যিমান সহায় লাগে ময়ে কৰোঁ, আৰু ময়ে বাধা দিছিলোঁ তেওঁলোকক, মাটি নাকাটিবি, আৰু যদি মাটি কাটো তেতিয়াহ'লে অফিচৰ পৰা এটা অৰ্ডাৰ লৈ আহ, যদি অফিচে কাটিব দিয়ে তেতিয়াহ'লে কাটিবি। কামপুৰ ৰেঞ্জৰ আণ্ডাৰত তেওঁলোকে সেইখিনি বাধা নামানি মাটি কাটিছে। মোৰ দাদা বজাৰৰ পৰা আহি আছে, আহোঁতে সিহঁতি মানুহ গোট খাই ৰাস্তাত ৰাতি 8:30মান বজাত মোৰ দাদাক একদম এনেকৈ বেয়াকৈ মাৰিছে। মই অসমৰ DGP মহোদয়লৈ কৈছোঁ যে যদি মোৰ দাদাই ভুল কৰে আপোনালোকে মোৰ দাদাক এনকাউণ্টাৰ কৰক, নহ'লে জেলত সোমাওক। মোৰ কোনো ক'বলগীয়া নাই। যদি দুখ কৰা নাই তেতিয়াহ'লে আপোনালোকে ন্যায়টো দিয়ক। মাৰা মানুহকেইটা হ'ল জিয়াউৰ ৰহমান, লুৎফুৰ ৰহমান। ভায়েক মাৰাটো হ'ল ভায়েকে BJP কৰে নতুনকৈ, আৰু সিহঁতি কংগ্ৰেছ, মানে দাদাই গোটেই গাঁৱৰ মানুহখিনি মেনেজ কৰি লৈছিলে যে এইবাৰ আমি BJPকে ভোট দিওঁ, যিহেতু হেমন্ত দাই আমাকে অৰুণোদয় কিবা কিবি দি আছে, আৰু যেতিয়া চৰকাৰটো আহে চৰকাৰৰ লগত থাকিব লাগে। আগতে আমিও কংগ্ৰেছত আছিলোঁ, আৰু যেতিয়া হেমন্ত দাদা গুচি গ'ল হেৰিত BJPত, তেওঁ BJPলৈ গুচি গ'ল। এতিয়া তেওঁ ৰাস্তাই পদূলিয়ে অলপ চিঞৰ বাখৰ কৰি থাকে, আৰু সেই অনুপাতে তেওঁৰ পদূলিতে বেয়াকৈ মাৰিছে। এনেকৈ মাৰিছে চৰকাৰী মাটি, নদীৰ কাষৰে মাটি। মই ফৰেষ্ট ডিপাৰ্টমেণ্টতো জনাইছোঁ, আৰু আমাৰ BDBৰ এডভাইজাৰকো মই জনাইছোঁ কিছুমান কথা, যে আপোনালোকে চাওক, আহি কিছুমান তদন্ত কৰক, যিজন দোষী তেওঁ শাস্তি পাব লাগে। নিৰ্দোষী মানুহে কিছুমান থানাত যোৱাৰ পিছতে কোনোবাই কাৰোবাৰ এই ওপৰ লেভেলৰ মেনেজ দি চলাই লিয়াওক, বহুত মানে ন্যায় নাপায়। মোৰ লগত নালাগি মোৰ দাদা বজাৰৰ পৰা আহোঁতে ইমান মাৰিছে, গতিকে মই সকলো জ্ঞানী বুদ্ধিজীৱী সকলোলৈ কৈছোঁ যাতে এইবিলাক বন্ধ হ'ব লাগে। আৰু মই লগতে এইখিনিও কৈছোঁ, যদি ময়ো দুখ কৰোঁ, মই এই দোষীজন এইখন সমাজত থাকিব নালাগে। মোকো আপোনালোকে আইনৰ আওতালৈ লওক। মোৰ দাদাৰ নাম মাইনুদ্দিন।